আজি মঙ্গলবাৰ 2024 চনৰ 26 নৱেম্বৰ। আজি ভাৰতৰ সংবিধান দিৱস। 1949 চনৰ 26 নৱেম্বৰত ভাৰতৰ সংবিধান পৰিষদে ভাৰতৰ সংবিধান গ্ৰহণত অনুমোদন জনাইছিল। পূৰ্বে ৰাষ্ট্ৰীয় আইন দিৱস হিচাপে উদযাপিত সংবিধান গ্ৰহণৰ এই 26 নৱেম্বৰ দিনটো 2015 চনৰ পৰা প্ৰতি বছৰে সংবিধান দিৱস হিচাপে উদযাপন কৰা হয়। ৰাষ্ট্ৰীয় দুগ্ধ দিৱস। ভাৰতৰ শ্বেত বিপ্লৱৰ জনক তথা দুগ্ধ মানৱ হিচাপে পৰিচিত ডক্টৰ ভাৰ্গিছ কুৰিয়েনৰ জন্মদিন 26 নৱেম্বৰ দিনটো ভাৰতত প্ৰতি বছৰে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস হিচাপে উদযাপন কৰা হয়। এই উদযাপনে পুষ্টি, অৰ্থনৈতিক বিকাশ আৰু খাদ্যাভ্যাসৰ ক্ষেত্ৰত গাখীৰৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাক স্বীকৃতি আৰু উৎসাহিত কৰে। ভাৰতৰ প্ৰথম STD সেৱা। 1960 চনৰ 26 নৱেম্বৰত কানপুৰ আৰু লক্ষ্ণৌৰ মাজত ভাৰতৰ প্ৰথম ছাবস্ক্ৰাইবাৰ ট্ৰাংক ডায়েলিং সেৱা আৰম্ভ হৈছিল। কালক্ৰমত দেশৰ সকলো জিলা আৰু মহকুমা সদৰত STD ব্যৱস্থা সংযোজিত হয়। 1976 চনত মুম্বাই আৰু লণ্ডনৰ মাজত আৰম্ভ হয় আন্তঃৰাষ্ট্ৰীয় ছাবস্ক্ৰাইবাৰ ডায়েলিং সেৱা। মুম্বাইত 26/11 সন্ত্ৰাসবাদী আক্ৰমণ। 2008 চনৰ 26 নৱেম্বৰত মুম্বাইত পাকিস্তানী লস্কৰী তৈবা সন্ত্ৰাসবাদীয়ে হোটেল, ৰেল ষ্টেচন আদি গুৰুত্বপূৰ্ণ স্থানত ধাৰাবাহিক আক্ৰমণ চলায়। এই আক্ৰমণত 174 জন লোক নিহত হোৱাৰ লগতে 300ৰো অধিক লোক আহত হয়। কাছাব্লাংকাৰ প্ৰিমিয়াৰ। 1942 চনৰ 26 নৱেম্বৰত নিউয়ৰ্কত প্ৰিমিয়াৰ হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী দখলৰ পৰা আশ্ৰয় বিচাৰি মৰক্কোত আবদ্ধ মানুহে সন্মুখীন হোৱা পৰিস্থিতিৰ পটভূমিত মাইকেল কাৰ্টিজৰ পৰিচালনাত হামফ্ৰে বগাৰ্ট, ইংগ্ৰিড বাৰ্গমেন আৰু পল হেনৰেইড অভিনীত হলিউডৰ ক্লাছিক চলচ্চিত্ৰ কাছাব্লাংকাৰ। ব্ৰিংছ মেটৰ ডকাইতি। 1983 চনৰ 26 নৱেম্বৰত লণ্ডনৰ হিথ্ৰ' বিমানবন্দৰৰ ব্ৰিংছ মেটৰ গুদামত এক বৃহৎ ডকাইতি সংঘটিত হয়। এই ডকাইতিত লুট কৰা 26 নিযুত পাউণ্ড মূল্যৰ সোণ, হীৰা আৰু নগদ ধন উদ্ধাৰ কৰিব পৰা নগ'ল। বিশ্বৰ প্ৰথম টাইডেল পাৱাৰ ষ্টেচন উদ্বোধন। 1966 চনৰ 26 নৱেম্বৰত ৰাষ্ট্ৰপতি চাৰ্লছ ডি গোলে ফ্ৰান্সৰ ব্ৰিটানীৰ ৰেঞ্চ নদীৰ ওপৰত নিৰ্মিত বিশ্বৰ প্ৰথমটো টাইডেল পাৱাৰ ষ্টেচন উদ্বোধন কৰে। বৰ্তমান ই পৃথিৱীৰ অন্যতম বৃহৎ জোৱাৰ ভাটাৰ শক্তি কেন্দ্ৰত পৰিণত হ'ল। কনকৰ্ড বিমানৰ অৱসৰ। 2003 চনৰ 26 নৱেম্বৰত আইকনিক ছুপাৰছনিক যাত্ৰীবাহী জেট বিমান কনকৰ্ডে 27 বছৰীয়া উৰণ যাত্ৰাৰ অন্ত পেলায়। যাত্ৰীৰ সংখ্যা হ্ৰাস, ৰক্ষণাবেক্ষণৰ ব্যয় বৃদ্ধি আৰু 2000 চনত এয়াৰ ফ্ৰান্সৰ বিমান দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হয়। সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ জন্মদিন। 1890 চনৰ 26 নৱেম্বৰত বৰ্তমান পশ্চিমবংগৰ হাওৰাত জন্ম হৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ ঘনিষ্ঠ সহযোগী, সাহিত্য অকাডেমীৰ প্ৰাক্তন অধ্যক্ষ, পদ্মবিভূষণেৰে সন্মানিত যশস্বী সাহিত্যিক, শিক্ষাবিদগৰাকীৰ। ৰুদ্ৰ বৰুৱাৰ জন্মদিন। 1926 চনৰ 26 নৱেম্বৰত নগাঁও জিলাৰ পুৰণিগুদামৰ ভীমৰ গাঁৱত জন্ম হৈছিল লুইত কোঁৱৰ উপাধিৰে বিভূষিত প্ৰসিদ্ধ কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, অভিনেতাজনৰ। য়শ পালৰ জন্মদিন। 1926 চনৰ 26 নৱেম্বৰত জন্ম হৈছিল পদ্মবিভূষণেৰে সন্মানিত, দেশৰ বৈজ্ঞানিক প্ৰতিভাৰ বিকাশৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ, দূৰদৰ্শনত টাৰ্ণিং পইণ্ট নামেৰে বৈজ্ঞানিক কাৰ্যসূচীৰ প্ৰস্তুতকৰ্তা, প্ৰসিদ্ধ বিজ্ঞানী, শিক্ষাবিদজনৰ। ইউজেন আইনেস্কোৰ জন্ম। 1909 চনৰ 26 নৱেম্বৰত ৰোমানিয়াত জন্ম হৈছিল নাটকত অস্তিত্বৰ অৰ্থহীনতা আৰু আধুনিক জীৱনৰ বিচ্ছিন্নতাৰ বিষয়বস্তু অন্বেষণৰ নতুন নাটকীয় কৌশল আৰু এবছাৰ্ড থিয়েটাৰৰ জনক হিচাপে পৰিচিত ফৰাচী নাট্যকাৰ ইউজেন আইনেস্কোৰ। ৰাষ্ট্ৰীয় কেক দিৱস। ৰাষ্ট্ৰীয় কেক দিৱস হৈছে কেকৰ সুস্বাদু আৰু বৈচিত্ৰ্যময় জগতখনৰ প্ৰতি উৎসৰ্গিত এটা দিন। 26 নৱেম্বৰত পালন কৰা এই দিনটোত বৈষম্য অবিহনে সকলো আকৃতি, সোৱাদ আৰু আকাৰৰ কেক উদযাপন কৰা হয়। এয়া ক্লাছিক চকলেট কেক হওক, চীজ কেক হওক বা আন কোনো প্ৰকাৰৰ সুমিষ্ট কেক। আজি আপোনাৰ এপ্ৰনটো পিন্ধক আৰু অভেনটো প্ৰি হিট কৰক। প্ৰস্তুত কৰক আপোনাৰ নিজৰ পচন্দৰ অনন্য সোৱাদৰ এটা সুন্দৰ সৃষ্টিশীল কেক। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।